একেদৰে আৰু এটা উদাহৰণ চাইছোঁ সেই সংখ্যাটো 5টা ডিজিটে হয় কিন্তু যেতিয়া সংখ্যা 3, 7, 11 হৰণ যায় তেতিয়াহ'লে 5x 3x - 5 বাৰটো ওলাব লাগে এতিয়া আমি 1 নম্বৰ এনচাৰটো চাওঁ এতিয়া 3, 7, 11 হৰণ যোৱা সকলো সৰু সংখ্যাটা চাব লাগে 3, 7, 11 হৰণ যোৱা তেতিয়াহ'লে এলচিএম ল'ব লাগিব এলচিএম লৈ কিমান 221 পাম আমি 221 আমি এই সংখ্যাটো হৰণ কৰিব লাগিব কেনেকৈ হৰণ কৰিম কাৰণ x আৰু y মানে নাজানো তাৰ কাৰণে আমি কি কৰিব লাগিব যে x আৰু y চবতকৈ ডাঙৰ সংখ্যাটো লোৱা 67699 কৰিব লাগিব এই সংখ্যা 221 হৰণ কৰিব কিমান পাম আমি 4 বাৰলৈ বেছি হয় 3 বাৰ হ'ব 3লৈ বেছি হৈ যায় 2 বাৰ যাব গতিকে দুবাৰ দিলে কিমান হ'ব 2 × 2 2 × 3 = 6 4 1 2 9 নামেই আহিলে এতিয়া কেইবাৰ যাব এতিয়া 9 বাৰ যাব 9 × 9 9 × 3 = 27 2 × 18 20 কি থাকিলে 0 7 আৰু এটা 9 নামেই আহিলে কেইবাৰ যাব এতিয়া 3 বাৰ যাব ন 3 × 3 3 × 3 = 9 2 × 3 = 6 6 আৰু 1 16 থাকিলে এতিয়া 16 সংখ্যাটো ইয়াৰ পৰা বিয়োগ কৰি দিয়া 9 পৰা 6 গ'লে থাকিব 3 আৰু 9 পৰা 1 গ'লে 8 থাকিব 83 পাইছোঁ আমি 83 পালোঁ 3x এতিয়া আমি ওলাব লাগে 3x - 5y 3 x মান কিমান পালোঁ 8 পালোঁ আৰু -5 y মান কিমান পালোঁ আমি 3 পাইছোঁ গতিকে 8 × 24 5 × 15 9 পাইছোঁ আনচাৰ একেদৰে আমি এইটো সংখ্যা তেনেকৈ কৰিব পাৰোঁ আমি এইটো সংখ্যা আৰু এটা প্ৰশ্ন আছে ইয়াত 90 হৰণ যায় মানে ইজ ডিভিজিবল বাই এনেকৈ আছে ইজ ডিভিজিবল বাই 90 90 যদি হয় তেতিয়াহ'লে 743 9 বহাই লৈছোঁ আমি 9 90 হৰণ কৰা 90 কিমান যাব 8 বাৰ 3 2 বাৰ 9 বাৰ 9 × 18 বাৰ যাব আৰু 9 নামি আহিলে 6 বাৰ 9 পাই 9 বাৰ 5 টকা মাইনাছ কৰি দিয়া 9 বাৰ 9 গ'লে 0 থাকিব আৰু এইফালে কিউ বাই পি ওলাব লাগে এনচাৰটো গতিকে এনচাৰ 0 পাম আমি